নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ এই জ্যোতিষশাস্ত্ৰৰ শিতান্তিত উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া আৰু তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ। যিহেতু আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতিলৈ ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আৰম্ভ কৰোঁ। আজিৰ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানি লওঁ। আজিৰ দিনটোৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। লগ্ন আৰু বৃহস্পতি মিথুন ৰাশিত, আজি ৰবি বৃষ ৰাশিত বহি আছে। আজিৰ দিনটোত বুধ বহি আছে মেঘ ৰাশিত, আজি চন্দ্ৰ শুক্ৰ আৰু শনি মীন ৰাশিত বহি আছে। ৰাহু বহি আছে কুম্ভ ৰাশিত, কেতু সিংহ ৰাশিত আৰু মংগল কৰ্কট ৰাশিত বহি আছে। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল ক'ম। এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ, চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে আজি স্বাস্থ্য পাতিৰ ক্ষেত্ৰত দিনটো যথেষ্ট ভাল হ'ব। বেলেগ চিন্তা নাই মানে তাৰমানে আজি স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপুনি চিন্তা কৰিব নালাগে, খুবেই হ'ব, ভাল হ'ব। আৰু ব্যৱসায় বাণিজ্য বা কৰ্মক্ষেত্ৰত কিন্তু অশান্তি আছে। আজি যিকোনো ব্যৱসায় আৰম্ভণি কৰিব গ'লেও সাৱধান হওক, আৰু কৰ্মক্ষেত্ৰতো বিভিন্ন ধৰণৰ অশান্তি ভুগিব পাৰে, গতিকে আগৰ পৰাই সাৱধান থকা ভাল। ঘৰৰ পৰা মূল্যৱান বয় বস্তু আজি হেৰাব পাৰে, নষ্ট হ'ব পাৰে, গতিকে সেই ক্ষেত্ৰতো সাৱধান হওক। প্ৰেমত শুভ ফল। যিসকলৰ প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত বাধাও আছিলে, নতুবা যথেষ্ট প্ৰব্লেম ফেচ কৰি আছিলে, তেওঁলোকে কিন্তু আজি শুভ ফল পাব। গতিকে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত তেনেকুৱা বেয়া যোগ দেখা নাই। বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ হ'ব। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া ল'ৰা ছোৱালীক মিঠাই খাব দিয়ক, দক্ষিণা আদি দিয়ক, নিশ্চয় ভাল ফল পাব। গ্ৰীণ কালাৰ বটল গ্ৰীণ আদি ইউজ কৰিব পাৰে। আনলাকি কালাৰ হ'ব য়ালো। এতিয়া বৃষ ৰাশিৰ তৰাছ ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি মানসিক শান্তিৰ বাবে চেষ্টা কৰক। হতাশাৰ কাৰণসমূহ আজি সমাধান কৰাৰ বাবে ট্ৰাই কৰক। আজি শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধা পাব আৰু অশান্তিও পাব। যিসকলে উচ্চ শিক্ষা কৰিব খুজিছে নতুবা হায়াৰ এডুকেশ্যনত আছে, তেওঁলোকে কিন্তু আজি বাধা বিঘিনিৰ সন্মুখীন হ'ব। গতিকে বিদ্যাৰ্থীসকলে দিনটোত অলপ সাৱধান হওক। আজি সৰস্বতী দেৱীৰ আৰাধনা কৰক, নিশ্চয় ফল আহিব। প্ৰেম প্ৰীতিত কিন্তু সাৱধান হওক। প্ৰেমৰ ক্ষেত্ৰত অশুভ ফল, বিভিন্ন দিশত বাধা, বিশেষকৈ বিয়া বাৰুৰ ক্ষেত্ৰত বাধা হৈ থাকিব। গতিকে দিনটো কিছু অশুভকাৰক দেখুৱাই আছে, ইমান চিন্তাৰ কাৰণ নাই। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে শ্ৰীকৃষ্ণ আৰাধনা কৰক। মেৰুণ কালাৰটো বেছিকৈ ইউজ কৰক। আনলাকি কালাৰ হ'ব গ্ৰে। এতিয়া কাপছ এণ্ড কাপছ। মিথুন ৰাশি জেমিনি। আজি আপুনি নিজে ভাল কাম কৰিব পাৰিব আৰু আত্মবিশ্বাসী হ'ব। আজি বিভিন্ন দিশত আপুনি ভাল কামৰ বাবে আগবাঢ়িব পাৰিব। গতিকে আপোনাৰ আত্মবিশ্বাস থকাৰ বাবে তেনে চিন্তাৰ একো কাৰণ নাই, কাম কাজত সফলতা আহিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতি আৰু বৃদ্ধিৰ যুগ। যদি আপুনি বিজনেছ কৰিছে, ব্যৱসায় কৰিছে, তেতিয়া কিন্তু আপোনাৰ উন্নতি হ'ব, বৃদ্ধি হ'ব। গতিকে সেই ক্ষেত্ৰতো চিন্তাৰ তেনে কাৰণ নাই। বিদ্যাৰ্থীসকলে অৱশ্যে অশুভ ফল লাভ কৰিব পাৰে, কাৰণ দিনটোত বিদ্যাত বাধা আছে। গতিকে নীল সৰস্বতীৰ আৰাধনা কৰক। প্ৰেম প্ৰীতিত আনন্দ লাভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে। দিনটোত পিংক কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ। চ'ৰ্চ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজিৰ দিনটোত তেল আৰু মছলাযুক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থকাই ভাল। তেনেকুৱা খাদ্য গ্ৰহণত কিন্তু স্বাস্থ্য পাতিৰ অৱনতি দেখুৱাই আছে, গতিকে সাৱধান হওক। সাহিত্যিক, শিল্পী, খেলুৱৈসকলে আজিৰ দিনটোত শুভ ফল লভিব, তাৰমানে উন্নতি কৰিব। বিশেষকৈ খেলুৱৈসকলে আজি যথেষ্ট আগবাঢ়িব পাৰে, তেনে চিন্তাৰ কাৰণ নাই। আজি বিভিন্ন কৰ্মত নিয়োজিত হ'ব পাৰিব আৰু আপোনাৰ শুভ হ'ব। বিদ্যাৰ ক্ষেত্ৰতো তেনে শুভ ফল দেখুৱাই আছে, গতিকে বিদ্যাৰ্থীসকলৰ ভাল বুলি ধৰিব পাৰে। প্ৰেম প্ৰীতিত আজি সন্দেহ থাকি যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কিন্তু অতি অশুভ, বিভিন্ন ধৰণৰ সন্দেহ কাম কৰিব, গতিকে সাৱধান হৈ থকাই ভাল। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দেৱী কামাখ্যাৰ মন্দিৰ আৰু শিৱ মন্দিৰ একেলগে দৰ্শন কৰক, ভাল হ'ব। ব্লেক কালাৰ লাকি। দিনটোৰ সকলোৰে লাকি কালাৰ থাকে, গতিকে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ব্লেক কালাৰটো হ'ব লাকি আৰু আনলাকি কালাৰ হ'ব ক্ৰীম কালাৰ। ধন্যবাদ।
হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু প্ৰতিদিনে একোখনকৈ পত্ৰ হাতত তুলি লওঁ। স্বামীৰ পত্নীৰ প্ৰতি বেয়া ব্যৱহাৰ হ'লে কি কৰিব লাগিব, আপোনাৰ পৰা কিছু উপায় বিচাৰিছে। স্বামীৰ পত্নীৰ প্ৰতি বেয়া ব্যৱহাৰ হ'লে হয়, যিকোনো শুক্ৰবাৰে ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰি 3টামান ইলাচি পিচি খাদ্যবস্তুৰ লগত মিহলাই একেৰাহে 3টা সপ্তাহ আপুনি যদি স্বামীক অকণমান খুৱাব পাৰে, তেতিয়া কিন্তু লাহে লাহে ব্যৱহাৰৰ পৰিৱৰ্তন আহিব। আৰু আগৰ দিনত ৰাণীসকলে ৰজাক নিজৰ হাতত ৰখাৰ বাবে হীৰা পিন্ধিছিলে, ডায়মণ্ড পিন্ধিছিলে। আপুনিও এটা হীৰা পিন্ধি চাব পাৰে, কিন্তু হীৰাটো যথেষ্ট দামী ৰত্ন। গতিকে হীৰাৰ সলনি আপুনি এটা জাৰকনো পিন্ধিব পাৰে, তেতিয়াও কিন্তু ফল লাভ কৰিব পৰা যায়। আৰু হীৰা যদি পিন্ধে বগা হীৰা হ'ব লাগিব, ভিতৰত কোনো ধৰণৰ ব্লেক স্পট নতুবা ৰেড স্পট যাতে নাথাকে। হীৰাৰ ভিতৰত যদি ৰেড স্পট থাকে, ইয়াক খুনি হীৰা বুলি কোৱা হয়। ই আপোনাক অমংগলো কৰিব পাৰে। আৰু ব্লেক স্পট থাকিলে কলংক আহে। গতিকে শুদ্ধ হীৰা পিন্ধিব, ভাল এটা হীৰা পিন্ধিব, 30 to 50 চেণ্ট মানৰ পিন্ধিব। 1 কেৰেটৰ হীৰাটো মানুহে পিন্ধিবই নোৱাৰে, কাৰণ বহুত দাম, কেইবা লাখ টকা হৈ যাব পাৰে। গতিকে 30 to 50 চেণ্টৰ ভিতৰত পিন্ধিলেও আপোনাৰ কামত দিব। হীৰা সদায় লেফ্ট হেণ্ডত পিন্ধিব লাগে, কাৰণ খাদ্যদ্ৰব্যৰ লগত যাতে মিক্স হৈ নাযায়। গতিকে হীৰাৰ পানী খোৱাটো বৰ এটা ঠিক নহয়, ভাল নহয়। গতিকে তেনেকুৱাকৈ আপুনি পিন্ধক, নিশ্চয় ফল পাব। আৰু আপোনাৰ যি জানিব খুজিছে সেইমতে সোনকালে ফল আহি যাব। হয়, নিশ্চয়কৈ তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, প্ৰথমতে আজি দিন গতি যাত্ৰা আদি কথা ক'ম। আজি তিথি কৃষ্ণ একাদশী, প্ৰীতি যোগ, মীন ৰাশি। আজি 23 মে'। বিপ্ৰবৰ্ণ, উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, নৰগণ, পাছত দেৱগণ। যাত্ৰা শুভ, সিদ্ধি যোগ আছে। পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই। আজি শুভকৰ্ম, নতুন কাপোৰ লোৱা, ৰত্নধাৰণ, ক্ৰয় বিক্ৰয়, ঔষধকৰণ সেৱন আদি। দিনটোত উৰহী নাখাব। এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ। 1 and 1 সিংহ ৰাশি, লিঅ'। আজি দুখৰ সময়ত বন্ধুৰ পৰা সহায় সহানুভূতি পাব। আজি কিছু দুখ আছে, কিন্তু বন্ধুৱে সহায় কৰিব। গতিকে শুভ দেখুৱাই আছে। আপোনাৰ স্বাস্থ্য পাতি ভালে থকাৰ সম্ভাৱনা আছে। তেনে সাংঘাতিক স্বাস্থ্য পাতিৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া নাই। আজি ব্যৱসায় বাণিজ্য লাভৱানৰ যুগ, লাভ হ'ব আৰু লাভৱান হ'ব পাৰিব। গতিকে ব্যৱসায় বাণিজ্যৰ আৰম্ভণিও কৰিব পাৰে আৰু শুভ ফল পাব। উচ্চ শিক্ষাত আজি অশান্তি, কিন্তু যিসকল শিক্ষাৰ্থী, যিসকলে হায়াৰ এডুকেশ্যন কৰিছে, উচ্চ শিক্ষা কৰি আছে, তেওঁলোকে আজি কিছু অশান্তি পাব, বাধা পাব। আজি প্ৰেমৰ ক্ষেত্ৰত বিয়া বাৰুৰ যুগ, প্ৰেম প্ৰীতিত শুভ আৰু বিয়া বাৰুৰ যোগাযোগতো শুভ। তথাপি আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে ৰেড কালাৰৰ কাপোৰ কানি নতুবা ৰেড কালাৰৰ ৰুমাল এটা হ'লেও দুখীয়াজনক দান কৰক, নিশ্চয় শুভ ফল লৈ। আজিৰ দিনটোৰ লাকি কালাৰ হ'ব ব্লু, আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। 1 and নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি শাৰীৰিক কষ্টৰ বাবে ব্যৱসায় বাণিজ্যত সময় নষ্ট হ'ব পাৰে। আজিৰ দিনটোত কিন্তু গোটেই দিনটোত শৰীৰত প্ৰব্লেম থাকিব। গতিকে আপুনি ব্যৱসায় কৰক, চাকৰিয়ে কৰক, সময়মতে যাব নোৱাৰিব আৰু বিভিন্ন কাৰণত সময় নষ্ট হ'ব। গতিকে সাৱধান হওক। শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন, বিদ্যাৰ্থীসকলে শুভ ফল পাব। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ, সাৱধান হওক। আজি পুৱা ভাগৰ পৰা সাৱধান থাকক। নিজৰ ওচৰ চুবুৰীয়া নতুবা নিজৰ লগত একেলগে কাম কাজ কৰিছে তেনেকুৱা ব্যক্তিৰ লগতো কিন্তু মতৰ অমিল হ'ব আৰু বিভিন্ন ধৰণৰ মতবিৰোধ হ'ব পাৰে। গতিকে সাৱধান হোৱা ভাল। কন্যা ৰাশিৰ জাতক জাতিকাসকলে ষ্টীলৰ আঙুঠি পিন্ধক। লাকি কালাৰ হ'ব ক্ৰীম কালাৰ, ষ্টীল কালাৰ আদি। আনলাকি কালাৰ হ'ব পিংক কালাৰ। এতিয়া তুলা ৰাশি, লিব্ৰা। শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি চলা ফুৰাত সাৱধান হওক। সৰু সুৰা দুৰ্ঘটনা হ'ব পাৰে, গতিকে চলা ফুৰাৰ ক্ষেত্ৰত সাৱধান থকা ভাল। দাম্পত্যত কিছু চিন্তা থাকিব, তাৰমানে দাম্পত্যত চিৰা কথাত অশান্তি থাকিব, সাৱধান হওক। আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। টকা পইচা আহিব পাৰে, কিন্তু খৰচাৰ মাত্ৰাও তেনে বৃদ্ধিৰ যোগ দেখুৱাই আছে। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। বিদ্যাৰ্থীসকলক কিছু ট্ৰাই কৰিব লাগিব, চেষ্টা কৰিব লাগিব। এনে অৰেঞ্জ কালাৰ লাকি হ'ব, ব্লেক কালাৰ নালাগে। এতিয়া বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। 1 and নাইট অফ ওৱান্স। আজি ধনপ্ৰাপ্তিৰ সম্ভাৱনা আছে, দূৰ ভ্ৰমণৰ যুগ আছে। আজি ভ্ৰমণ কৰিব পাৰে আৰু ভ্ৰমণত শুভ ফল দিব। পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব। পাৰিবাৰিক বিভিন্ন ধৰণৰ অশান্তি, চিন্তা আদি বৃদ্ধি পাব পাৰে। গতিকে কিছু সাৱধান হওক। শৰীৰত শুভ ফল, প্ৰেমত কষ্ট আছে। প্ৰেম প্ৰীতিত আজি আগনবঢ়াই ভাল, বিভিন্ন ধৰণৰ কষ্ট দেখুৱাই আছে, সাৱধান হওক। বিদ্যাত শুভ ফল, তাৰমানে বিদ্যাৰ্থীসকলে ভাল ফল লাভ কৰিব। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এটা গাজাৰ চিলিম সন্যাসীজনক দক্ষিণ আহুতি দান কৰক, ফল আহিব। হোৱাইট কালাৰ লাকি, আজি ক্ৰীম কালাৰটো আনলাকি।
হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ এটি বিষয় লৈ আহে আপুনি, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয়টো হ'ল ফেংচুই নতুবা বাস্তুমতে বেডৰুমৰ কথা। ফাকুৱা সংখ্যা অনুসৰি আপোনাৰ শুভ দিশটি নিৰ্ণয় কৰক। কৰ্মক্ষেত্ৰ বা ব্যৱসায়ত সফলতা লাভৰ বাবে সেই দিশে আপুনি বেডৰুম ৰাখক। ধৰি লওক ফাকুৱা সংখ্যা অনুসৰি আপোনাৰ শুভ দিশটো হ'ল দক্ষিণ, মানে চাউথ ছাইড। তেন্তে ঘৰৰ চাউথ ছাইডত ঘৰটো আপুনি বেডৰুম হিচাপে ইউজ কৰিব পাৰে। বেডৰুমত পানীজাতীয় বস্তু যেনে একুৰিয়াম নতুবা প্ৰবাহমান পানীৰ ফুৱাৰা আদি ৰাখিব পাৰে, পিকচাৰো ৰাখিব পাৰে। ফুলদানিত কোনো ফুল বা গছ কিন্তু নাৰাখিব বেডৰুমত। বেডৰুমৰ দৰ্জা, ৰুম যেনে ড্ৰয়িং, কিচেন, বাথৰুম আদি ঠিক দৰ্জাৰ পোনে পোনে কিন্তু নতুবা দৰ্জাৰ ফালে ফেচ থকাকৈ, বাথৰুমৰ দৰ্জাৰ ফালে ফেচ থকাকৈ বেডৰুমটো ৰাখিব নালাগে। তেন্তে অশুভ চি ঘৰখনত প্ৰবাহিত হ'ব আৰু অশান্তি লাগি থাকিব। পাৰিলে বেডৰুমৰ স্ক্ৰীনৰ লগত এটা উইণ্ডচাইন বেল ওলোমাই ৰাখক। ই অশুভ ফল নাশ কৰিব আৰু শুভ ফল মানে শুভ চি কঢ়িয়াই আনিব। বেডৰুমত আইনা ৰাখিলে বিচনাৰ প্ৰতিবিম্ব যাতে দেখা নাযায় তেনেকুৱাকৈ আপুনি ৰাখিব পাৰে। নতুবা আইনা ইভেন টিভি ৰখাও ঠিক নহয়, তেতিয়া জীৱনত তৃতীয় ব্যক্তিৰ প্ৰভাৱ উঠিব। বেডৰুমত টিভি ৰাখিলে সাধাৰণতে নিগেটিভ চি প্ৰভাৱিত হয়, স্বামী স্ত্ৰীৰ মাজত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। নতুবা শোৱাৰ আগত এখন ঢাকনি দি টিভিটো ঢাকি ৰাখক। তেনেকুৱাকৈ যদি বেডৰুমটো আপুনি ইউজ কৰিব পাৰে তেতিয়া নিশ্চয় আপোনাৰ ঘৰখনত শান্তি থাকিব। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এই দুখন টেৰট কাৰ্ড মতে ধনুৰাশিসকলৰ চেৰিটেৰিয়াছ আৰ্থিক উন্নতি হ'ব পাৰে। দিনটোত অৰ্থনৈতিক ক্ষেত্ৰত শুভ ফল পাব। মূল্যৱান বয়বস্তু হেৰাব পাৰে। বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব। আজি প্ৰেমত বাধা আছে। আজি প্ৰেমৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধা বিঘিনি আদি দেখুৱাই আছে, গতিকে সাৱধান হোৱা ভাল। বিবাহিত জীৱনত কিছু অসুবিধা, বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা। আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে সেন্দুৰৰ টেমা এটা দক্ষিণাৰ সৈতে দুখীয়া সদবা মানুহ এগৰাকীক দান কৰক, শুভ ফল দিব। লাকি কালাৰ হ'ব য়েলো, আনলাকি কালাৰ হ'ব ব্লু। এতিয়া আহক মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, 1 এণ্ড ষ্টাৰ। এই দুখন কাৰ্ড মতে আজি শুভ কামৰ আৰম্ভণি কৰিব পাৰে পুৱা ভাগত। তাৰ পাছৰ পৰা ৰাতিপুৱা 12টাৰ পাছত কিন্তু শুভ কামৰ বাবে দিনটো শুভ নহয়। গতিকে নতুন কোনো ধৰণৰ কাম নতুবা নতুন কাম কাজ মানে হাতত নোলোৱাই ভাল আফটাৰ 12। ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। আজি ব্যৱসায় বাণিজ্যত বৰ এটা শুভ নহয়, একেবাৰে অশুভও নহয়। শিক্ষাৰ্থীসকলে আজি কিছু অশুভ ফল পাব, মনৰ অশান্তি বৃদ্ধি হ'ব, সাৱধান হওক। পাৰিলে এটা মুনষ্টোন পিন্ধক, নতুবা ৰূপৰ আঙুঠি এটা হ'লেও পিন্ধক। প্ৰেমত কিন্তু উৎসাহ বৃদ্ধি পাব। প্ৰেম প্ৰীতিত সিমান ভাল নহ'লেও উৎসাহ কিছু বৃদ্ধি। পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ, চ'ৰ্টছ এণ্ড চ'ৰ্টছ, একুৰিয়াছ। এই দুখন কাৰ্ড মতে আজি মনৰ আশাবোৰ পূৰণ হ'ব পাৰে, গতিকে আপুনি আনন্দিত হ'ব। ঘৰত আলহীৰ আগমন হ'ব। আজি পেটৰ বেমাৰত আমনি কৰিব পাৰে, সাৱধান হওক। মছলাযুক্ত খাদ্যদ্ৰব্য কম খাব, কাৰণ আজি পেটৰ বেমাৰ থাকিব। যিসকলৰ গেছৰ প্ৰব্লেম আছে, অম্বল আদি আছে, তেওঁলোকে সাৱধান হোৱা ভাল। বিদ্যাত আজি মধ্যম ফল পাব। বিদ্যাত বহুত বেছি আশা নকৰিব, সিমান ভাল ফল দেখুওৱা নাই। প্ৰেমত মতবিৰোধ, প্ৰেম প্ৰীতিত কিন্তু সাৱধান হওক। মিছআণ্ডাৰষ্টেণ্ডিং লাহে লাহে বৃদ্ধি পাব, গতিকে অতি সাৱধান হোৱাটো ভাল। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পাৰ চৰাইক ধান খাব দিয়ক, শুভ ফল দিব। গ্ৰে কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া মীন ৰাশি, চ'ৰ্টছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি সন্তানৰ দ্বাৰা অৰ্থ হানি হ'ব পাৰে। সন্ততিয়ে কিন্তু আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত অনিষ্ট কৰিব, হানি হ'ব। অচিনাকি লোকৰ পৰা দূৰত্ব বজাই ৰাখক। স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো উচিত, কাৰণ আজি স্বাস্থ্য পাতিৰ কিছু অৱনতি, সাৱধান হওক। প্ৰেমত মধ্যম ফল। প্ৰেম প্ৰীতিত কিন্তু আজিৰ দিনটোত সিমান বেছি ভাল ফল আশা নকৰিব। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে দেৱ দেৱীৰ মন্দিৰত দান ধ্যান কৰক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং,
ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।